হেল্ল' এভৰিৱান, কি খবৰ? সকলোৰে নিশ্চয় ভাল। আৰু ভিডিঅ'টো আৰম্ভ কৰিছোঁ আগদিনাখনৰ পৰাই বাচন বৰ্তন উলিয়াইছে, কাৰণ যিহেতু আমাৰ কালি সত্যনাৰায়ণ পূজা। আৰু ৰাতিপুৱা দেউতাই বুট চুট তিয়াই থ'লক আৰু চাউল তাউল ধুই ল'লক কাৰণ ভোগৰ কাৰণে। তো দেউতাই কেইটামান ফুল চুল তুলি আনিলাক আৰু অলপমান দেৰিকৈ মায়ে গা চা ধুই কিনে চাকি বন্তি দিলাক যাতে পূজাখন ভালে ভালে হয়, সেই বুলি সেৱা কৰলাক। তাৰপাছত অলপমান দেৰিকৈ দেউতাই বজাৰৰ পৰা আহিলাক। তো ইমান বজাৰ কৰি আনিছে দেখছি না। তো বজাৰ মাহ ধুনীয়াকৈ থলোঁ, টেমা চেমাই ভৰে আৰু চিকু হাতত তাকে আহিলোঁ, কাৰণ এতিয়া চিকু হাততে মাহঁতে গুড়া খুন্দবা আহিছে। তাৰপাছতে চিকুৰ পাত চকচ অহাৰ কাৰণে চিকুক চাগে আপোনালোকে আগৰ ভিতৰত কেতিয়াবা তাতে দেখাই পাইছে নহয়, এনেই ক'বচোন কমেণ্ট কৰি দেখিছিলে দেখা নাই। তো বেলপাত চেলপাত তুলি আনিলাক আৰু লাহেকৈ পুৰোহিত আহি পালাক। প্ৰায় 5টামান বজাত পুৰোহিত আহি পালাক। তো কামত লাগি গৈছে, মায়ো কামত লাগি গৈছে। লাহেকৈ আইতা আহি পালাক। আইতা আহি পাৰ লগে কামত লগাই দিছোঁ আইতাক। কল চেলা একাপ চাহ দি কিনে আইতাক কল চেলাত লগাই দিছোঁ। কল চেলাত লগাই দি কিনে চাকচো আইতা হাঁহি কিবা কৈ আছিলোঁ মই। আৰু এতিয়া লাগি গ'লে দাদা আৰু দেউতাই ভোগ বানাত। তো ভোগো লাহেকৈ বানা হ'বয়ে। তাৰপাছতে ধুনীয়াকৈ শৰাই চৰাই সাজি ফল মূল কাটি দেউতা আৰু দাদাৰ এতিয়া লাহেকৈ ভোগ ৰেডি হৈ গ'ল। তাৰপাছতে মায়ে এটা লাহেকৈ অলপমান দেৰিকৈ সিধা এটা ৰেডি কৰলাক, যিহেতু পুৰোহিতক দিব লাগিব। আৰু পূজা আৰম্ভ হৈ গ'ল। প্ৰায় 4:30মান বজাতে পূজা আৰম্ভ হৈ গ'ল। তাৰপাছত বস্ত্ৰদান দিব লাগে বোলে, কিবা সেই বস্ত্ৰদান দি আছে এতিয়া। তাৰপাছতে মই ধুনীয়াকৈ কেইটামান ক্লিপ ল'লোঁ, ক্লিপ কেইটা লৈ পিনি আইতাই কি কৰে চাব আহিলোঁ। আইতাই কুটি আছে চব্জি, মানে যিহেতু দিনত কোনো এটা ভাত খনে লগা নাই, ভখনে আছে, তখন কালি চব্জি কুটবা গ'ল। তো আজি মিনি ব্লগটো ইমানতে সামৰিছোঁ। তো বাই বাই।